নমস্কাৰ সকলোকে মই আশাপূৰ্ণা আজি 29 জানুৱাৰী মানে মোৰ জন্মদিন মই নিজক সেলিব্ৰেট কৰি বিৰাট ভাল পাওঁ সেইকাৰণে নিজৰ জন্মদিনত নিজৰ বাবে সদায় ফুল আৰু কেক লওঁ এটো মই বহুত আগৰ পৰাই কৰোঁ এতিয়া এনেকুৱা লাগে ভগৱানে চাগে মোক সময়তকৈ দুখুজমান খোজ আগতে দিয়ালে সময়ৰ লগে লগে লাহে লাহে লগৰবোৰ নাইকিয়া হ'ল নিজেই নিজকে সেলিব্ৰেট নকৰিলে আনে নকৰা হ'ল যোৱাবাৰৰ পৰা ভাবি আছিলো এইবাৰ জন্মদিনটোত নিজৰ বাবে ফুল আৰু কেক কিনিয়ে থৈ দিম জন্মদিনটো চাগে অকলশৰীয়াকৈ পাৰ কৰিম কিন্তু ভগৱানৰ প্ল্যান কিবা বেলেগ এটা আছিল দেখিলেনে কেতিয়াও জীৱনত ভাবিব নোৱাৰা কাম এটা ভগৱানে কৰি দিলে জীৱনত কেতিয়াও ভবা নাছিলো যে মোৰ জন্মদিনটো কোনোবাই ইমান স্পেশাল কৰিব পাৰিব বুলি 28 বছৰৰ এই জীৱন সৰু কালচাৰৰ কথা নকওঁ বাৰু কিন্তু জনা হোৱাৰ পৰা এইটো চাগে মোৰ প্ৰথম জন্মদিন য'ত মোক বহুত বেছি স্পেশাল ফিল কৰালে মোৰ লগৰখিনি মানুহে কৰো বুলি ক'লে এফৰ্টছ দিওঁ বুলি ক'লে দিব পাৰে ৰাইজ এটা এডভাইস দিওঁ সকলোকে যদি জীৱনত বহুত বেছি সুখী থাকিবলৈ হয় তেন্তে আপোনাৰ আখে-পাখে থকা মানুহবোৰ নিৰ্বাচন কৰাত আপুনি ভুল কিন্তু নকৰিব কেতিয়াবা বাৰু ভুল হৈ যায় ক'ব নোৱাৰাকৈ আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা মানুহ আছে যোনে আপোনাক সদায় স্পেশাল ফিল কৰায় তেনেকুৱা মানুহবোৰক কিন্তু আপুনিও মৰমত ৰাখিব দেই সদায় নিজৰ লগত ৰাখিব হেৰাই যাবলৈ কিন্তু নিদিব